নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। শুভম বিদ্যায়তন কেন্দ্ৰ শুভাৰম্ভ, যুৱ সাংবাদিক দেৱজ্যোতি বৰাক সম্বোধনা জ্ঞাপন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। নৱবৰ্ষৰ প্ৰথম দিনটোতেই যোৰহাটৰ বাহনা তিনিআলিত শুভম বিদ্যায়তন কেন্দ্ৰটি শুভাৰম্ভ কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন প্ৰধান শিক্ষক বিনীত বৰাই। কেন্দ্ৰটিৰ ফিতা কাটি শুভাৰম্ভ কৰে বিজেপিৰ ৰাজ্যিক উপসভাপতি প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে। এই অনুষ্ঠানতে সাংবাদিক দেৱজ্যোতি বৰাৰ কৰ্মৰাজিক সন্মান জনাই বাহনা হিন্দী মহাবিদ্যালয়ৰ তৰফৰ পৰা তেওঁক সম্বৰ্ধনা জনোৱা হয়। অৱসৰপ্ৰাপ্ত ক্ৰীড়া প্ৰশিক্ষক মোহন চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য ব্যাখ্যা আগবঢ়াই শুভম বিদ্যায়তনৰ কেন্দ্ৰ সঞ্চালক পুতুল ভূঞাই। উক্ত কেন্দ্ৰটোত আৰ্ট, নৃত্য, সংগীতালয়, এবাকাছৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতেই গণিত, বিজ্ঞান, হিন্দী, ইংৰাজী আৰু অসমীয়া বিষয়ৰ ওপৰত পাঠদান দিয়া হ'ব। সোমবাৰ, মঙলবাৰ, বুধবাৰে আবেলি 3 বজাৰ পৰা 6 বজালৈ তৃতীয় শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীলৈকে আৰু বৃহস্পতি, শুক্ৰ আৰু শনিবাৰে অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণী মানলৈ পাঠদান দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যেই নামভৰ্তি চলি আছে। আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তিৰ কাৰণে 6000689269 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিছে শুভম বিদ্যায়তনৰ কেন্দ্ৰৰ সঞ্চালক পুতুল ভূঞাই। সকলোৰে বাবে এটা বছৰৰ শুভকামনা সকলোৱে কৰে। মই প্ৰথমতে আপোনালোকৰ চেনেলৰ যোগেদি সকলো অসমবাসী তথা বিহাৰবাসী ৰাইজক শুভকামনা জনাইছোঁ নতুন বছৰৰ বাবে। আগতীয়াকৈ মাঘ বিহু উপলক্ষেও শুভেচ্ছা জনাইছোঁ। শুভম নামেৰে যি বাহনা তিনিআলিত অতি প্ৰয়োজনীয় এটা শৈক্ষিক কেন্দ্ৰ, বিভিন্ন ধৰণৰ শিক্ষা দিব পৰাকৈ তাত আমাৰ ক্লাছৰ ওপৰত ক্লাছ ল'ব পৰাকৈ, ইয়াত নৃত্য শিল্প সংগীত শিকাবলৈ, নৃত্য শিকাবলৈ, আমাৰ যিটো আৰ্ট শিকাবৰ কাৰণে, ড্ৰয়িং শিকাবৰ কাৰণে আদি কৰি বিভিন্ন ধৰণৰ শিক্ষাৰে যাতে আমাৰ উঠি অহা প্ৰজন্মক গঢ়ি তুলিব পাৰে, তাৰ বাবে আজিৰ তাৰিখত এটা শুভম নামেৰে এটা শৈক্ষিক কেন্দ্ৰ স্থাপন হৈছে। আৰু আজি নিমন্ত্ৰণক্ৰমে আহি ইয়াত উপস্থিত থাকি আমাৰ ভালেকেইজন এই অঞ্চলৰ গুণমুগ্ধ ব্যক্তিৰ সন্মুখত আমি একেলগে এই অনুষ্ঠানটোত উপস্থিত থাকি নিজকে আনন্দ উপভোগ কৰিছোঁ। আৰু বিশেষকৈ আশা কৰিছোঁ এই অঞ্চলৰ ভৱিষ্যত প্ৰজন্মৰ যাতে উন্নয়নৰ স্বাৰ্থত, তেওঁলোকৰ ভৱিষ্যত গঢ়াৰ স্বাৰ্থত এই অনুষ্ঠানটোৱে ভালদৰে কাম কৰিব। আৰু নতুন প্ৰজন্মক বৰ্তমান গ্ল'বেল শিক্ষা পদ্ধতিত যি আমাৰ শিক্ষাৰ জগতখনত এটা প্ৰতিযোগিতামূলক সৃষ্টি আৰম্ভ হৈছে, এই প্ৰতিযোগিতামূলক শিক্ষা জগতখনত যাতে এই বিভিন্ন আমাৰ অতিৰিক্ত শিক্ষাবিলাক, যিবিলাক এক্সট্ৰা কেৰিকুলাৰ বুলি কয়, এক্সট্ৰা এক্টিভিটিজ বুলি কয়, এক্সট্ৰা কেৰিকুলাৰ এইবিলাকৰ জৰিয়তে যাতে ল'ৰা ছোৱালীবিলাকক গঢ়িব পাৰে, মা বাপেকৰ মুখত হাঁহি বিৰিঙাব পাৰে, তাৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা কৰিছে। আমাৰ আশীৰ্বাদ সুভাষিস তেওঁলোকৰ লগত থাকিব। আৰু মই আশা কৰিম এই অনুষ্ঠানটো অনাগত দিনত আমাৰ ল'ৰা ছোৱালীৰ বাবে এক উজ্জ্বল ভৱিষ্যত কঢ়িয়াই আনিব। ব্যুৰ ৰিপৰ্ট, নিউজ নাও 24/7।